হে দোস্ত আজি গৈ আছো শিৱসাগৰৰ বিজ্ঞানিক এজনক ঘৰত লগ কৰিবলৈ হয় এনেকুৱা এজন অসমীয়া ল'ৰাক আজি লগ কৰি দিম আপোনালোকক যিজন ল'ৰাই কিছুমান অদ্ভুত বস্তু বনায় আৰু ইণ্টাৰনেশ্যনেল নিউজত স্থান পাইছে লণ্ডন আমেৰিকাৰ পৰা তেখেতক বিচাৰিছে তো সৌটোৱে ঘৰ শিৱসাগৰতে হয় দেখাই আছো বলক যিজন মানুহে বহুত কিবা কিবি বনাই পাগল কৰি দিয়ে দেখাই আছো তো সৌজন মানুহে হয় পোন প্ৰথমতে চিনাকিটো কৰি দিওঁ এয়া হৈছে অভিজিত দুৱাৰা দা আপোনাৰ ঠাইখিনিৰ নাম কি ফুকন নগৰ শিৱসাগৰ টাউনতে হয় আৰু এতিয়া বলক কি কি বনাইছে দেখাই আছো তো পোন প্ৰথমতে দেখাই দিছো এইখন চাইকেল যিখন চাইকেল মানে কি কৰিছে চেনিটাইজ কৰিব পাৰি চাইকেল চলাই চলাই গৈ থাকোঁতে এতিয়া সেইটো সময়ত বহুত পাব্লিছ হৈছিলে এখন ধৰ যোনখিনি কৰ্মচাৰীখিনিয়ে পিঠিত কেমিকেলখিনি লৈ পিনি কষ্ট কৰিব লাগে সেই কষ্টটো এইখনৰ পৰা সমাধান হ'ব বুলি বনাইছিল আচলতে তো এইখনটো জাষ্ট এখন উদাহৰণ লকডাউনৰ সময়ত এইখন বনাইছিল যে এই মানে চেনিটাইজ কৰি কৰি গৈ থাকে তাৰপিছত আৰু ভিতৰত বহুত আছে কিবা কিবি তো কৰোনাৰ গভীৰ সংকটৰ সময়ত বহুত নিউজ চেনেলে দেখাইছিল এইখন চাইকেলখনটো এখন উদাহৰণহে ভিতৰত এতিয়া আচল মালবিলাক আছে এইটো চাওক টিভি বনাইছে টিভি মানে এটা একুৰিয়াম এটা মানে টিভিটোৰ ভিতৰত পানী ভৰাইছে পানী ভৰাই ভিতৰত মাছ এইটো আচলতে পুৰণা টিভি আছিলে 4-5 বছৰ আগতে বনোৱা হয় এইটো ইয়াতে একুৰিয়াম বনাই দিলোঁ অকণমান অনকম হ'ল ইয়াতে আপোনাৰ মোবাইল চাৰ্জ দিব পাৰিব একুৰিয়ামটোত মোবাইল চাৰ্জ দিব পাৰি কেনেকৈ দিব পাৰি এইটো ভিতৰত চাৰ্কিট ফিটিং আছে আৰু এটা সুবিধা আছে ইয়াত যদি পাৰ্টি কৰোঁ তেতিয়া গান শুনিব পৰা এটা ব্যৱস্থা আছে ইয়াত গানো শুনিব পাৰি মানে টিভিৰে স্পীকাৰ কেইটা আছে নে বেলেগ স্পীকাৰ বেলেগ তাৰমানে টিভি স্পীকাৰখিনিৰ লগত চাৰ্কিট এখন বেলেগ লগাই দিয়ে এইখিনি গান এনেকৈ অদ্ভুত আৱিষ্কাৰ কৰে দাদাই এতিয়া আৰু কি বনাইছে দেখাই দিয়কচোন অদ্ভুত কিবা বহুত বস্তু বনাইছে মানে মই ইমান দেখাব নোৱাৰো ভিডিঅ'টোত জাষ্ট কেইটামান দেখাই দিছো এইটো হৈছে কেপ লাইট বুলি কয় এইটো কি বস্তু আমি পঢ়িবৰ কাৰণে যিকোনো এডোখৰ জেগাত লৈ ল'ব লাগিব কিতাপৰ টেবুলত ক'ৰবাত তেনেকৈ এইটো হৈছে আপোনাৰ কেপ লাইট হৈছে কেপ লাইটটো যেতিয়া আপোনাৰ চুইচ দি দিব চুইচ দিয়াৰ লগে লাইটটো জ্বলিলে আচ্ছা ইয়াত লগাই পিনি যিকোনো কিতাপ পত্ৰ এনেকৈ পঢ়ি কিছুমানে ৱাকিং কৰি পঢ়া অভ্যাস আছে সেনেকৈ পাৰিব যদি ক'ৰবাত যায় বোলে এইটো এনেকৈ অকণমান এডজাষ্ট কৰি পিনি টৰ্চ লাইট টেবুলত লৈ যাব পাৰিব ইয়াত এটা চিষ্টেম আছে আপোনাৰ ইয়াতে হেডফোন দুডাল আছে হেডফোনো আছে ইয়াত ফিক্স আছে এনেকৈ গান শুনি থাকিলে পঢ়ি থকা গান শুনি থাকিলে আৰু এটা চিষ্টেম আছে ইয়াত ইক' চিষ্টেম নিজে পঢ়ি থকাখিনি নিজৰ কাণত সোমাই থাকিব ইয়াত আপুনি লাইট আছে পঢ়াৰ কাৰণে নিজে পঢ়াখিনি নিজে শুনিবৰ কাৰণে তার আছে আৰু লগতে গানো শুনিব পাৰে তো এনেকুৱা ধৰণৰে সৰু সৰু কিন্তু অদ্ভুত বস্তু বনায় মানে এইটো বনাইছে আৰু কিবা আৰু আপুনি কিমানটা মানে এনেকুৱা বস্তু আৱিষ্কাৰ কৰিছে মোৰ আপোনাৰ 50টা ওচৰা-ওচৰি আছে আৰু বিশেষকৈ মানে এতিয়া আৰু এটা দেখুৱাম মই বাটৰ ঘৰ বুলি যোনটো এইটো ইণ্টাৰনেশ্যনেলি বহুত হিট হৈছে বহুত কালি ইউএছএ পৰা এখন ইউএছএ বেচিছ ফোন কৰিছে এটা নিউজ এজেঞ্চিৰ পৰা লণ্ডন বেচিছ নিউজ এজেঞ্চিৰ পৰা ফোন কৰিছে তেনেকৈ কৰি আছে আৰু বহুত মেক্সিমাম মানুহে ভাল পাইছে যে এইটো এটা কনচেপ্ট বাটৰ ঘৰ মানে এইবিলাক বস্তু আইটি দিয়া আছে দিয়া আছে ছাবমিট কৰা আছে পেটেণ্টৰ কাৰণে আল্টিমেট আৰু কিবা কিবি দেখাই দিছো চাওক এইটো আৰু কি উলিয়ালে এইটো হৈছে বিউটি বক্স মানে লেডিজৰ কাৰণে মানে মেকআপ চেকআপ কৰিবৰ কাৰণে অকণমান সৰুকে চেষ্টা এটা চলাইছিলো টেকনিকেল হৈ আছে নেকি এইটো হৈছে ৰাতি যদি বিশেষকৈ চিনেমা কৰাৰ কাৰণে মেকআপ কৰিবলৈ যেতিয়া ৰাতি হ'ব তেতিয়া অসুবিধা হ'লে টৰ্চ আচ্ছা মানে মেকআপ কৰা মানুহগৰাকীয়ে বা টৰ্চটো লৈ যাব আচ্ছা এইটো সলমান খানে যেনেকৈ গুলি মাৰি এনেকৈ লৈ গৈছে এনেকুৱা টাইপ তাৰ ভিতৰত এটা চিষ্টেম আছে আইনা আছে আইনাখনটো দৰকাৰ হ'বই আমাৰ তাৰপিছত আপোনাৰ এইটো লাইট তাৰপিছত বোলে মেকআপ কৰোঁতে কেতিয়াবা গৰমত দিগদাৰ হয়তো ফেন মানে এখেতে মালবিলাক সৰু বনায় কিন্তু যি বনায় পুৰা কামত আহি যায় এতিয়া এইটো বটল দুটা বনাইছে এইটো কি আৰু বটল ফিল্টাৰ মানে বানপানী জেগাবিলাক আমাৰ নতুনকে পানী বটল কিমান কিনি দিব মানুহে সেইকাৰণে প্ৰায়বিলাক হৈছে এটা অকণমান বেছি লেতেৰা নোহোৱা পানীখিনি ভৰাই দিলে ইয়াতে হৈছে ইয়াত এটা ফিল্টাৰ আছে ফিল্টাৰটো লগালে ফিল্টাৰ হৈ গুচি যাব ফিল্টাৰ হৈ যোৱাৰ পিছত ইয়াত এফালে পানীটো উলিয়াই খাই দিব বিয়াৰ গিলছৰ কামত আহিব বে আৰু এইটো এটা অদ্ভুত বস্তু বনাইছে এইটো কি সেন্সৰ লগাইছে ইয়াত এইটো হৈছে আপোনাৰ ৰিমাইণ্ডাৰ আজি ডেটত আমি চব মানুহ ব্যস্ত হৈ থাকো সেইকাৰণে কি হ'ল আমি এইটো এটা বটল বনালো যিটো আপুনি টাইম ছেট কৰি দিব ইয়াত আধা ঘণ্টাত খায় 10 মিনিটত খায় এঘণ্টা মূৰত পানী খায় ছেট কৰি থলে এটা এলাৰ্মটো দিয়াৰ পিছত আপোনাৰ গোটেই লাইটটো লাইটিং হৈ যাব বটলটো লাইটিং হৈ যোৱাৰ পিছত আপুনি যেনেকৈ খায় কিছুমানৰ কাৰণে সুবিধা হ'ব যেনেকৈ ড্ৰপ খায় আপোনাৰ ডায়েবেটিছ হওক কিবা হওক
দৰৱটো ইয়াতে লাহেকে থৈ দিলে ইয়াৰ ওচৰতে বটলটো বিপ কৰি থাকিব এটা বাপৰে আৰু এনেকুৱা বহুত বস্তু আছে ইমান বস্তু দেখালে ভিডিঅ'টো প্ৰায় 1 ঘণ্টা মানৰ লম্বা হৈ যাব তো যিটো বস্তুৰ কাৰণে এখেতে ইণ্টাৰনেশ্যনেল সেই পাইছে আমেৰিকাৰ পৰা বা লণ্ডনৰ পৰা ফোন কৰি আছে সেই বস্তুটো দেখাই দিয়কচোন কি বস্তু চলো মানে এই বস্তুটো কোনো টেকনিকেল বস্তু নহয় কিন্তু এই কনচেপ্ট এটাত লৈ পেলাই যিটো বনাইছে কনচেপ্টটো ভাল তাৰমানে কি কৰিছে এই ৰাস্তাত যে কুকুৰবিলাক ঘূৰি ফুৰে সেই কুকুৰবিলাকৰ কাৰণে ভঙা টিভিবোৰ ঘৰ হিচাপে ব্যৱহাৰ কৰি এটা ঘৰ বনাইছে এনেকুৱা আৰু চব পানী চানী খোৱাৰ ব্যৱস্থা কৰি দিছে এটা পানী খোৱাৰ ব্যৱস্থা কৰিলে খানা দিয়া ব্যৱস্থাটো এই দোকান নকৰিলে একেলগে কেতিয়াও নাখায় দন লাগিব বুলি পানী দিয়া ব্যৱস্থাটো ইয়াতে পানী দিব পাৰি পানী থৈ দিব পাৰি গৰম দিনত খাব পাৰিব আৰু ইয়াত কি আছে গছপাত আদি নপৰিবৰ কাৰণে এটা চিষ্টেম আছে আৰু যেতিয়া ইয়াত থৈ দিব পৰা যায় বৰষুণৰ পানীটো ইয়াত জমা হৈ যাব মানে তো এইটো আছে এটা সৰু ভিডিঅ' মানে কিমান সৰু সৰু চিন্তাই কিমান ডাঙৰ কাম কৰিব পৰা যায় আপোনালোকে গম পালে এই চিন্তাটোৰ কাৰণে কিমান ইণ্টাৰনেশ্যনেল নিউজত কভাৰ হৈছে কিবা হৈছে আৰু বাকীবিলাকতো বনাইছে আৰু ভৱিষ্যতে কিবা বনাবনে ভৱিষ্যতে বহুতখিনি আছে এইবিলাক আৰম্ভণি হৈছে আমি তোমালোকে যে বহুত ধুনীয়া কাম কৰি আছা তেনেকে আমি লগতে মানে ইউথখিনিক আমি ছাপোৰ্ট কৰি থাকিব লাগে ধৰা আমি যি জানো হাতৰ কাম আমি 4 বছৰৰ পৰা আমি ফ্ৰীকে কিবা কিবি শিকাই আছো মই দেওবাৰে সেইকাৰণে আমি হাতৰ কাম যি জানো বেতৰ কাম বাঁহৰ কাম যি জানো আমি শিকাই যাব লাগে চবকে আমাৰ ভৱিষ্যতটো আমাৰ হাততে আছে য়েছ আমাৰ ভৱিষ্যত আমাৰ হাতত আছে ভাস্কৰ দাদাক ধন্যবাদ দিছো যে অহাৰ কাৰণে